নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে। আজি এই ভিডিঅ'ৰ জৰিয়তে বহুত বেছি ভাল খবৰ আপোনালোকক দিব বিচাৰিছো। যিটো খবৰলৈকে আমি ইমান দিনে অপেক্ষা কৰি আছিলোঁ আৰু সেই খবৰটোৱে আজি আমাৰ চেনেলৰ জৰিয়তে আপোনালোকক দিব বিচাৰিছো। যিটো খবৰ শুনিলে আপোনালোকৰো বহুত বেছি ভাল লাগিব। কি ভাল খবৰ আপোনালোকক নিশ্চয় দিম, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেন্তে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমি আজি এই ভিডিঅ'ৰ জৰিয়তে বিটিআৰৰ যিসকল প্ৰাৰ্থী টেট পাছ কৰি বহি আছে আৰু অসমৰ প্ৰাৰ্থীসকল দুয়োটা পক্ষৰ কাৰণে আমি এই ভিডিঅ'ৰ জৰিয়তে ভাল খবৰ দিব বিচাৰিছোঁ। যিটো খবৰ আজি মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰত দিলে। আজি কোকৰাঝাৰত সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ অনুষ্ঠানৰ কাৰণে আহিছিল আৰু যিটো অনুষ্ঠানত পিছত সাংবাদিকৰ প্ৰশ্নোত্তৰত তেওঁ সেই ভাল খবৰ দুটি আমাক আজি দি গ'ল আৰু সেই ভাল খবৰ দুটা নিশ্চয় আপোনালোকৰ কাৰণেও বহুত বেছি ভাল হ'ব। যিহেতু আমি ইমান দিনে এডভাৰটাইজমেণ্টৰ কাৰণে ৰখি আছিলোঁ, অপেক্ষা কৰি কৰি আমি বহুতেই ভাগৰি পৰিছিলোঁ, হতাশ হৈ পৰিছিলোঁ যে আমাৰ জীৱনৰ পৰা হয়তো চাকৰিটো আৰু আমি নাপাম বা হয়তো গুচি যাব বা বেলেগে লৈ যাব, হয়তো বহুতে বয়স উকলি যোৱাৰ উপক্ৰম হৈছিল। এইবিলাক নানান চিন্তাই আমাক ব্যতিব্যস্ত কৰি ৰাখিছিল। তাৰ মাজতে আজি মুখ্যমন্ত্ৰীয়ে যি খবৰ দুটি দিলে সেইটোৱে কিন্তু এতিয়া আশাৰ সঞ্চাৰ জগাইছে, আশা কঢ়িয়াই আনিছে যে আগন্তুক দিনত বৃহৎ সংখ্যক শিক্ষা বিভাগত পদ মুকলি হ'বলৈ গৈ আছে। স্পেচিয়েলি বিটিআৰৰ কাৰণেও বহুত বেছি ভাল খবৰ আৰু অসমৰ প্ৰাৰ্থীসকলৰ কাৰণেও বহুত বেছি ভাল খবৰ। যদি মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে হয় তেতিয়াহ'লে হয়তো আৰু পাছ কৰা প্ৰাৰ্থী বহুত বেছি অসমত বহি থাকিব নালাগিব। আৰু আমি জানোৱে যে মুখ্যমন্ত্ৰীয়ে কোৱা কথাৰ আমি যিখিনি পাই আহি আছোঁ, মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনি সদায় কাৰ্যকৰী কৰি আহি আছে। গতিকে আগন্তুক দিনতো মুখ্যমন্ত্ৰীয়ে আজি যি দুটা ঘোষণা কৰিলে সেই ঘোষণা দুটাই এতিয়া প্ৰাৰ্থীসকলক বহুত বেছি আশাৰ সঞ্চাৰ জগাইছে। প্ৰথমতে আপোনালোকক ক'ব বিচাৰিছে বিটিআৰত যিহেতু বহু বছৰ ধৰি ৰেগুলাৰ পষ্টত বিজ্ঞাপন ওলোৱা নাছিল, যদিও ইয়াৰে মাজতে 400 পোষ্ট ওলাইছিল, কিন্তু সেইটো অসুবিধাৰ কাৰণে বন্ধ হৈ থাকিল। তাৰ পিছৰে পৰা যেন আৰু বিটিআৰত শিক্ষা বিভাগৰ কাৰণে বিশেষকৈ স্পেচিয়েলি লয়াৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীৰ কাৰণে পদ মুকলি হোৱা নাছিল। ৰেগুলাৰ পষ্ট অৰ্থাৎ টেটৰ কাৰণে বিজ্ঞাপন মুকলি হোৱা নাছিল, যাৰ কাৰণে প্ৰাৰ্থীসকল হতাশ হৈ পৰিছিল। বিটিআৰত শিক্ষা ব্যৱস্থা বহু নিম্নগামী হৈ গৈছিল। গুণোৎসৱৰ ফালৰ পৰাও যে বহুত তললৈ নামি গৈছিল বিটিআৰৰ জিলাসমূহ। কিন্তু আজি কোকৰাঝাৰত মুখ্যমন্ত্ৰী বিশেষ অনুষ্ঠানৰ কাৰণে আহিছিল আৰু তাত সাংবাদিকৰ প্ৰশ্ন উত্তৰত তেওঁ কৈছে যে 2 এদিনৰ ভিতৰতে 1200+ LPৰ কাৰণে বিজ্ঞাপন মুকলি হ'বলৈ গৈ আছে। আমি বেলেগে ক'লে হয়তো বহুত বেছি আমি আশা নকৰিলোঁহেঁতেন, কিন্তু যিহেতু মুখ্যমন্ত্ৰীয়ে কোৱা কথাৰ আমি প্ৰায় বিশ্বাসেই কৰোঁ আৰু তেওঁ কোৱা কথা সদায় ফলৱতী হৈ আহি আছে। গতিকে এইটো বিটিআৰৰ কাৰণে বহুত বেছি ভাল খবৰ, বিটিআৰৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ। যিসকলে স্পেচিয়েল টেটেই হওক বা অসম টেট পাছ কৰি যিসকল বিটিআৰৰ ৰেচিডেণ্টছ, সেই প্ৰাৰ্থীসকলৰ কাৰণে এইটো এটা বহুত বেছি ভাল খবৰ। বহু দিনৰ মূৰত এইটো বিটিআৰৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা আশাৰ খবৰ ওলাইছে আৰু সেই খবৰটো মুখ্যমন্ত্ৰীয়ে আজি কোকৰাঝাৰত দিলে। কোকৰাঝাৰলৈ তেওঁ যেতিয়া আহিছিল সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কথাখিনি ক'লে যে আগন্তুক দিনত 2 এদিনৰ ভিতৰতে বিটিআৰত 1200+ LP স্কুলৰ কাৰণে পদ মুকলি হ'ব। এইটো বহুত বেছি ভাল খবৰ। গতিকে আমি এই চবতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিটিআৰৰ যি প্ৰাৰ্থীসকল আশা সেই আশা ফলৱতী কৰাৰ কাৰণে যি চেষ্টা অব্যাহত ৰাখিছে, এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যি ঘোষণা কৰে তেওঁক আমি বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিটিআৰ চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে 2 এদিনৰ ভিতৰতে বিজ্ঞাপন মুকলি হ'ব। গতিকে এইটো আশাৰ সঞ্চাৰ, আশাৰ খবৰ, বহুত বেছি ভাল খবৰ। ইয়াৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু বহুত বেছি ভাল খবৰ দিলে যে অসমৰ ক্ষেত্ৰত যে অসমতো 10,000+ শিক্ষা বিভাগত পদ মুকলি হ'বলৈ গৈ আছে। গতিকে এইখিনি পদ একেলগে বিজ্ঞাপন মুকলি হোৱাৰ সম্ভাৱনা আছে, যদিও অগা পিছা হ'ব পাৰে। কিন্তু এইখিনি পদ হয়তো প্ৰথমতে বিটিআৰতো ওলাব পাৰে। যদি বিটিআৰ প্ৰথমতে নোলায় তেতিয়াহ'লে কিন্তু অসমত আগতে ওলাব। গতিকে যেনেকৈ নহওক অসম আৰু বিটিআৰৰ কাৰণে এই দুটা খবৰ বহুত বেছি ইম্পৰ্টেণ্ট আছিল বা বহুত বেছি ভাল খবৰ যে অসমতো 10,000+ বিজ্ঞাপনৰ কাৰণে মুকলি হ'বলৈ গৈ আছে পদ। গতিকে প্ৰাৰ্থীসকল যি হতাশ হৈ আছিল, যি আশা কৰি আছিল, সেই আশাৰ খবৰটো আজি মুখ্যমন্ত্ৰীয়ে দিলে। গতিকে 10,000 যি অসমতো মুকলি হ'ব বুলি
মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'লে তাত কিন্তু এইখিনি পদ লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীতে মুকলি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে, যিহেতু PGT আৰু GT পৰীক্ষা অনুষ্ঠিত হোৱাই নাই। গতিকে সেই ফালৰ পৰা চাবলৈ গ'লে এই কিন্তু 10,000 পদ মুকলি হোৱাৰ সম্ভাৱনা লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীতে হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। আৰু এইখিনি যদি অসমতো মুকলি হয় তেতিয়াহ'লে কিন্তু অসমত পাছ কৰা প্ৰাৰ্থী যিখিনি আছে প্ৰায় মেক্সিমামে মানে কি চাকৰি পাবলৈ সক্ষম হ'ব। গতিকে ইয়াতকৈ আৰু আপোনালোকক কি ভাল খবৰ দিম, যদিও মানে কি এইখিনি কথা স্পেচিয়েল অসমত যিহেতু মুকলি হোৱাৰ কথা আগতেই কৈছিল, মুখ্যমন্ত্ৰী কিন্তু অসুবিধাৰ কাৰণে দিয়া নাছিল আৰু দেৰি হোৱাৰ কাৰণে এইটো কিন্তু প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ যে বিজ্ঞাপনত মানে কি পদ বৃদ্ধি হোৱাৰ যথেষ্ট মানে কি আশা এতিয়া আমি কৰিব পাৰোঁ, যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ক'লে যে 10,000 পদ অসমতো মুকলি হ'বলৈ গৈ আছে। আৰু লগতে BTRতো 1200+ লোৱাৰ প্ৰাইমেৰীত মানে কি LP ছেকশ্যনত মানে কি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ক'লে যে 2 দিনৰ ভিতৰতে বিজ্ঞাপন প্ৰকাশ পাব। গতিকে এই চেগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি কোৱাৰ দৰে 2 দিনৰ ভিতৰত মুকলি কৰি দিয়ক আৰু প্ৰাৰ্থীসকলৰ যি সপোন যি আশা সেই আশা বাস্তৱত ৰূপায়িত হওক আৰু ইয়াতকৈ আৰু যাতে ভাল খবৰ আহে সেয়াও আমি আশাবাদী। আজি যিটো ঘোষণা কৰিলে সেইটো আমিও মানে কি বহুত বেছি আনন্দিত হৈছোঁ আপোনালোকক জনাবলৈ পাই। আৰু ইমান দিনে আমিও হতাশ হৈ আছিলোঁ যে বিজ্ঞাপন কেতিয়া প্ৰকাশ পাব, বিজ্ঞাপন কেতিয়া প্ৰকাশ পাব। এতিয়া মুখ্যমন্ত্ৰী যিহেতু তেওঁ নিজ মুখেৰে কৈছে, গতিকে আমি বেলেগে ক'লেও হয়তো আমি কিছু মানে কি বিশ্বাস কৰিব নোৱাৰিলোঁ। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজ মুখেৰে কৈছে যে BTRতো 1200+ পদ আহিব, তাৰপিছত অসমতো 10,000+ আহিব। গতিকে ইয়াতকৈ আৰু কি ভাল খবৰ থাকিব পালে আমি নাভাবোঁ যে এইটো এটা বহুত বেছি ভাল খবৰ। আৰু প্ৰাৰ্থীসকলেও হতাশ হৈছিল, হোৱাটো স্বাভাৱিক, বহু অপেক্ষা কৰিলে আৰু সেই অপেক্ষাৰ ফলটো আপোনালোকে কিছুদিন ধৈৰ্য ধৰক, সকলো জল পটকৈ আমি গম পাম ক'ত কিমান ওলায়, অসমত লোৱাৰ প্ৰাইমেৰীত কিমান ওলায়, আপাৰ প্ৰাইমেৰীত কিমান ওলায়। যদি 10,000+ কোৱাৰ দৰে ওলাই যায় তেতিয়াহ'লে আপোনালোকে নিশ্চিত থকা কাট অফ বহু কমলৈ নামি আহিব আৰু মেক্সিমাম চাকৰি পাবলৈ সক্ষম হ'ব। আৰু BTRতো আমি যিমান মানে কি প্ৰাৰ্থীসকলে ভাবি আছে বহুত বেছি সংখ্যক প্ৰাৰ্থীয়ে পাছ কৰে, তেনেকুৱা নহয়। বহুসংখ্যক প্ৰাৰ্থী অসমত পাছ কৰাও মানে কি BTRতো পাছ কৰিছে, বহুতে চাৰ্টিফিকেট বহুত আছে। গতিকে ইমান বেছি কাট অফ নাযায়, চিন্তা কৰিব নালাগে। কি ক'ম, ভাল লাগিছে খবৰ দুটা শুনি। এইখিনি আপোনালোক খবৰ দিলোঁ আৰু আপোনালোকক ইয়াতকৈ আৰু ভাল খবৰ যাতে দিব পাৰোঁ আপোনালোকে মানে কি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক। এই দুটা খবৰ দিব পাৰি কিন্তু আজি বহুত হেপী হৈছোঁ। এইখিনি যিটো নিউজৰ ভিতৰত চলিছিল তাৰ মাজতে আজি এই খবৰ পাই বহুত বেছি ভাল লাগিছে। খবৰটো আপোনালোকক আগতে দিব লাগিছিল, কিন্তু ব্যস্ততাৰ কাৰণে ভিডিঅ'টো বনাব পৰা নাছিলোঁ। তথাপিতো যা হওক আপোনালোকক দিব পাৰিলোঁ যে সেইটো এটা বহুত বেছি ভাল লাগিছে। কি ক'ম, গতিকে আশা কৰিছোঁ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে 2 দিনতে BTRতো মানে কি বিজ্ঞাপন মুকলি হওক, অসমতো মুকলি হওক, প্ৰাৰ্থীসকলৰ যি সপোন যি আশা সেই আশা বাস্তৱত ৰূপায়িত হওক সেইটোৱে আশা কৰিছোঁ। এতিয়া আৰু কোনো বিতৰ্ক কৰি থাকিব নালাগে, নিউজ কিবা কিবি প্ৰত্যেকে চাকৰি পাব, মেক্সিমাম চাকৰি পাব। ইয়াতে মানে কি LPতো মানে কি মেক্সিমামে পাই যাব, কাৰণ ইয়াত বহুত কথা আছে। আৰু যদি 10,000 তেতিয়াহ'লেতো আৰু ৰৈ থাকিবই নালাগে। গতিকে ভাল খবৰ, বহুত বেছি ভাল খবৰ, গুড নিউজ। এইকেইদিন বিন্দাছ থাকক, ভাল মন লৈ থাকক, ভাল আশাৰে থাকক, সেইটোৱে বিচাৰিছোঁ। শেষত কওঁ, BTRত 1200+ LP ছেকশ্যনত মুকলি হ'ব 2 দিনতে বিজ্ঞাপন পদৰ কাৰণে। অসমত 10,000ৰ কাৰণে বিজ্ঞাপন মুকলি কৰি দিব চৰকাৰে 2,000 পদৰ কাৰণে। গতিকে 10×2=12, হয়তো আৰু মোটামুটি 15,000-13,000-14,000 পদ এইবাৰ মানে শিক্ষা বিভাগত ফিল আপ হৈ যাব। গতিকে অসমত কিন্তু বহুত বেছি প্ৰাৰ্থী নাই। BTRতো আমি যিমান ভাবিছোঁ সিমান প্ৰাৰ্থী নাই, বহুতৰে ডাবল পাছ কৰিছে। অসম টেট পাছ কৰাও BTR স্পেচিয়েল টেট পাছ কৰিছে। গতিকে ফ্ৰেছাৰ্ছখিনিৰ বহুত নাই। গতিকে চিন্তা নকৰিব, চাকৰি নিশ্চিত। প্ৰায় সকলো 100% নাপালে কিন্তু 90%, 95% মানে প্ৰাৰ্থীয়ে চাকৰি পাবলৈ সক্ষম হ'ব। গতিকে ইয়াতকৈ আৰু বহুত বেছি ভাল খবৰ কি থাকিব পাৰে। পৰৱৰ্তী পৰ্যায়ত বিজ্ঞাপন ওলাই নিশ্চয় আকৌ জনাম আপোনালোকক। কিন্তু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু নিজ মুখেৰে কৈছে, গতিকে ইয়াত মানে কি মিছা ক'বলৈ একো নাই। গতিকে আমিও যুঁজি আছিলোঁ বিজ্ঞাপন মুকলি হওক, গতিকে হ'ব, চিন্তা নকৰিব। এইখিনিয়ে, ধন্যবাদ, বিন্দাছ থাকক, জয় আই অসম।